মই সকলোকে আহ্বান জনাইছোঁ আৰক্ষীৰ হৈ যে কিছুমান দুৰ্বৃত্ত ওলাইছে, তেওঁলোক জুবিনৰ অনুৰাগী নহয়, তেওঁলোক জুবিনৰ গুণমুগ্ধ নহয়। জুবিনৰ অনুৰাগী আৰু গুণমুগ্ধই আনক গৈ পেলাই অসুবিধা নকৰে, আনৰ অধিকাৰ খৰ্ব নকৰে। জুবিনে সদায় অধিকাৰৰ কথা কৈছিলে। অধিকাৰ মানে প্ৰত্যেকৰে অধিকাৰ, মোৰ অধিকাৰ, আপোনাৰ অধিকাৰ, আমাৰ সকলোৰে অধিকাৰ। যেনেকৈ মই মোৰ অধিকাৰ বিচাৰোঁ তেনেকৈ আনৰ অধিকাৰ ৰক্ষা কৰাটোও মোৰ দায়িত্ব, যিটো জুবিনে বিচাৰিছিলে। গতিকে আনৰ সা সুবিধালৈ লক্ষ্য নকৰাকৈ এটা পৰিস্থিতিৰ সুবিধা ল'বলৈ যিবিলাক দুৰ্বৃত্ত ওলাই আহিছে সেইবিলাকক ৰোধ কৰাটো কিন্তু যিখিনি প্ৰকৃত জুবিন অনুৰাগী, যিখিনি প্ৰকৃত গুণমুগ্ধ, তেওঁলোকৰ কিন্তু দায়িত্ব। আৰু সেই দায়িত্ব আমি প্ৰশাসনে পালন কৰিম। যদি আপোনালোকৰ চকুত পৰে কোনোবাই জুবিনৰ মনত পেলোৱাৰ নামত উদ্ভণ্ডালি কৰিছে, অসভ্যালি কৰিছে, আপোনালোকে পুলিচৰ যিটো নম্বৰ আছে 112, সেই নম্বৰটোত আপোনালোকে ফোন কৰি জনাওক। আমি ততালিকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু আমি কাকো জুবিনৰ নামত আমি সমাজত উদ্ভণ্ডালি কৰিবলৈ নিদিওঁ, কাৰণ সেয়া আইন বিৰুদ্ধটো হয়েই, সেয়া জুবিনৰ আদৰ্শৰো পৰিপন্থী। সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ, আমি সকলোৱে জুবিনৰ আদৰ্শৰে, জুবিনৰ সৃষ্টিশীলতাৰ প্ৰতি সন্মান জনাই আমি সেই আদৰ্শৰে, আমি সেই অনুকম্পা আৰু সেই সংবেদনশীলতাৰে সোঁৱৰোঁ। আৰু লগতে আমি পৰিয়ালটোকো তেওঁলোকৰ মনত যিখিনি আছে সেইখিনি যাতে তেওঁলোকে এই কঠিন সময়খিনিত তেওঁলোকে খুব শান্তিৰে, কোনো ডিষ্টাৰ্ব নোপোৱাকৈ যাতে তেওঁলোকে এই সময়খিনি কটাব পাৰে, আমি সেইখিনি ব্যৱস্থা লওঁ। জুবিন আহি পাবহি আজি শেষ নিশাৰ ফালে পাবহি জুবিন আহি। যেতিয়া জুবিন আহি পাবহি, আহি পালে আমি জুবিনক ইয়ালৈ লৈ আহিম। কিন্তু আমি সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ, জুবিনক ইয়ালৈ অনা হ'ব কেৱল জুবিনৰ দেউতাকৰ কাৰণে, পৰিয়ালটোৰ কাৰণে। জুবিনৰ এই দেউতা, তেখেত যাব নোৱাৰে, তেখেতৰ স্বাস্থ্য একেবাৰে ভগ্ন। গতিকে আমি সেই যিটো চেণ্টিমেণ্ট, সেই যিটো আৱেগ, আমি তাৰ প্ৰতি শ্ৰদ্ধা জনাই সন্মান জনাই আমি যাতে ইয়ালৈ আজি কোনো নাহোঁ। আজিৰ পৰা সন্ধিয়া, আজি গধূলি 9 বজাৰ পিছত ইয়াত যাতে আৰু কোনো নাথাকে। আমি আপোনালোকক ইয়ালৈ 9 বজাৰ পিছত আৰু ইয়াত আহিবলৈ সকলোকে আমি অনুৰোধ জনাইছোঁ, কোনো যাতে নাহে। আৰু ইয়াত আমাৰ যিখিনি ব্যৱস্থা কৰা হ'ব, জুবিনক ইয়ালৈ আনি পৰিয়ালটোৰ লগত সেই অন্তিম সময়খিনি থাকিবৰ কাৰণে আমি সেই ব্যৱস্থাখিনি কৰিছোঁ। আৰু সেই সময়খিনিত যাতে ইয়ালৈ কোনেও আহি কোনো ধৰণে পৰিয়ালটোক যাতে আমনি নকৰে, অকলশৰে পৰিয়ালটোক জুবিনৰ লগত সেই সময়খিনি থাকিবলৈ দিয়ক। ইয়াৰ পৰা জুবিনক আমি সৰু সজাই ষ্টেডিয়ামলৈ লৈ যাম। সৰু সজাই ষ্টেডিয়ামত জুবিনৰ অনুৰাগী গুণমুগ্ধসকলৰ কাৰণে জুবিন থাকিব, তাত সকলোৱে জুবিনক লগ পাব। কাইলৈ পুৱা কেই বজাৰ পৰা আমি সৰু সজাই ষ্টেডিয়াম খোলা হ'ব আমি আপোনালোকক জনাম। আপোনালোকে সেইমতে তালৈ আহিব আৰু জুবিনৰ আদৰ্শ মনত ৰাখি, জুবিনৰ প্ৰতি ভালপোৱা প্ৰদৰ্শন কৰি, জুবিনৰ প্ৰতি শান্তিৰে আপোনালোকে সন্মান প্ৰদৰ্শন কৰিব। সেয়া আপোনালোকৰ প্ৰতি আমাৰ বিনম্ৰ গুহাৰি।